বান গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা আৰু ঠাই সমাধানৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থা আহ্বান মৰ্মে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই মৰিগাঁও এই মূল চাৰিআলিত আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ কথা স্পষ্ট, বান গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগিব আৰু তাৰ লগে লগে ইয়াৰ ঠাই সমাধান হ'ব লাগিব। আমি বাৰম্বাৰ কৈ আহিছোঁ যে বান গৰাখহনীয়া সমস্যাই অসমৰ মূল সমস্যা হিচাপে পৰিগণিত হৈছে। বান গৰাখহনীয়াত অসমৰ বহু ঘৰ, বহু সপোনৰ ঘৰ চাহখাৰ হৈ গৈছে। আমাৰ মৰিগাঁও জিলাত পবিত্ৰ অভয়াৰণ্যকে ধৰি লাহৰিঘাট অঞ্চল, বুঢ়াগাঁও অঞ্চল, আনকি ধৰমটোল অঞ্চলৰ বহু ঠাইত বানৰ ফলত মানুহ উঠি যাবলগীয়া হৈছে, জীৱ জন্তু উঠি যাবলগীয়া হৈছে। মানুহৰ ঘৰখন, সপোনৰ ঘৰখন চাহখাৰ হৈ গৈছে নিমিষতে, কিন্তু তাৰপিছতে এইখন চৰকাৰ শুই আছে। আমি কৈছোঁ বান গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগিব। ৰাষ্ট্ৰীয় সমস্যা কি? অসমৰ সম্পদসমূহ ৰাষ্ট্ৰীয় সম্পদ। অসমৰ সমস্যা কিন্তু ৰাষ্ট্ৰৰ সমস্যা নহয়। অসমৰ সমস্যাসমূহ ৰাষ্ট্ৰৰ সমস্যা হিচাপে ঘোষণা কৰিব লাগিব। বেলেগ ৰাজ্যত বানপানী হ'লেই প্ৰধানমন্ত্ৰী ততালিকৈ যায়, হেলিকপ্টাৰ লৈ যায়, লৈ পেলাই তাত আৰ্থিক পুঁজি ঘোষণা কৰে, অমুক হাজাৰ কোটি, তমুক হাজাৰ কোটি। কিন্তু অসমত বানপানী হয়, অসমৰ মানুহ কুকুৰ মেকুৰীৰ দৰে উঠি যায়। অসমৰ মানুহে নাখায় নবৈ বানপানী কিন্তু নাখায় নবৈ দিন অতিবাহিত কৰিবলগীয়া হয়। অসমৰ ৰাইজৰ ঘৰ, সপোনৰ ঘৰখন নিমিষতে চাহখাৰ হৈ যায়, ছাত্ৰ ছাত্ৰী সপোন নিমিষতে চাহখাৰ হৈ যায়। কিন্তু তাৰপিছতো এইখন চৰকাৰ শুই থাকে, অসম চৰকাৰ শুই থাকে আৰু বিজেপি এইখন কেন্দ্ৰীয় চৰকাৰ শুই থাকে। আৰু ৰাষ্ট্ৰীয় সমস্যা হিচাপে কিয় ঘোষণা কৰিব লাগে বুলি হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন কৰে। এইকাৰণে ঘোষণা কৰিব লাগে যে অসমৰ মূল সমস্যা যে বান গৰাখহনীয়া সমস্যা, যিটো সমস্যাৰ ফলত কাজিৰঙা গড় নাইকিয়া হৈ যাবলগীয়া হৈছে, কাজিৰঙা জীৱ জন্তু বিপদাপন্ন হ'বলগীয়া হৈছে, পবিত্ৰ অভয়াৰণ্য জীৱ জন্তু বিপদাপন্ন হ'বলগীয়া হৈছে। বানপানীৰ সময়ত বন কৰ্মীসমূহ থকাৰ সুবিধা নাইকিয়া হৈছে। বন কৰ্মীসমূহে কিদৰে পবিত্ৰ ৰক্ষণাবেক্ষণ দিব, কিদৰে কাজিৰঙা ৰক্ষণাবেক্ষণ দিব? চাৰিওফালে কেৱল পানী আৰু পানী। কিন্তু সেই সময়ত প্ৰধানমন্ত্ৰীয়ে অসমৰ খা খবৰ ল'ব লাগিছিল। অসমত বহুতো মাজুলীত বানপানী হৈছে, সমগ্ৰ অসমত বানপানী, যি বানপানীৰ ফলত অসমৰ মানুহে সেইকেইদিন নাখায় নবৈ দিন অতিবাহিত কৰিবলগীয়া হৈছিল। কিন্তু সেই সময়ত বিজেপি চৰকাৰ শুই আছিল, কেন্দ্ৰীয় চৰকাৰ শুই আছিল, অসম চৰকাৰ শুই আছিল। সেইকাৰণে আমি কৈছোঁ এই সমস্যা ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰি আৰ্থিক পুঁজি ঘোষণা কৰক, হাজাৰ কোটি আৰ্থিক সাহায্য পুঁজি ঘোষণা কৰক। যি আৰ্থিক পুঁজি ঘোষণা কৰিলে বান গৰাখহনীয়া সমস্যা তালৈকে সমাধান হ'ব। আমাৰ এগৰাকী মন্ত্ৰী আছে, জলসম্পদ মন্ত্ৰী, সেইজন মন্ত্ৰীয়ে সদায় কয় যে ক'তনো সমস্যা আছে, ক'ত সমস্যা আছে? মৰিগাঁও জিলাতে সমস্যা আছে, বান গৰাখহনীয়া সমস্যা। আপুনি মৰিগাঁও জিলাত বানপানীৰ সময়ত আপুনি আহিব লাগিছিল, আপুনি আহি চাব লাগিছিল। মায়ঙৰ অৱস্থা কি হৈ আছিল আপুনি চাব লাগিছিল, ধৰমটোলৰ অৱস্থা কি হৈছিল আপুনি চাব লাগিছিল, বুঢ়াগাঁও লাহৰিঘাটৰ অৱস্থা কি হৈছিল আপুনি চাব লাগিছিল। বুঢ়াগাঁও লাহৰিঘাটত বানপানীৰ ফলত মানুহ কক পকাই থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল। পবিত্ৰ অভয়াৰণ্যত জীৱ জন্তু পলাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল বানপানীৰ ফলত। ধৰমটোলত মানুহ থাকিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছিল কলং কপিলিৰ বাঢ়নী পানীৰ ফলত। কিন্তু এজন বিশেষজ্ঞই কয় ক'ত বানপানী হৈছে, তেখেতে আঁচনিৰ ওপৰত আঁচনি ঘোষণা কৰি আছে, কিন্তু সেই কামবোৰ নিয়াৰিকৈ হৈছে নে নাই সেই তদাৰক কৰিবলৈ তেখেতৰ সময় নাই। আমি কৈছোঁ অসমৰ বান গৰাখহনীয়া সমস্যাৰ ঠাই সমাধান হ'ব লাগিব, ঠাই ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰি ইয়াৰ ঠাই সমাধান কৰিব লাগিব। আৰু যেতিয়ালৈকে অসমৰ বান গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি ইয়াৰ ঠাই সমাধান নকৰিব, তেতিয়ালৈকে আমাৰ সদৌ অসম ছাত্ৰ সন্থা কাৰ্যসূচী আমাৰ চলি থাকিব। আমাৰ কথা স্পষ্ট, বান গৰাখহনীয়া সমস্যা কেইজন কেন্দ্ৰীয় মন্ত্ৰীয়ে, আমাৰ প্ৰধানমন্ত্ৰীয়ে বান গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰক আৰু ইয়াৰ ঠাই সমাধান কৰক, অন্যথা কিন্তু পৰিস্থিতি ভয়ংকৰ হ'ব, সেই কথা স্পষ্ট।